নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BEd থাৰ্ড ছেমিষ্টাৰৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিম। এইখন কুৱেশ্যন পেপাৰ 2024ত হোৱা পলিটিকেল ছায়েন্সৰ পাৰ্সপেক্টিভছ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কুৱেশ্যন পেপাৰ। আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ ফুল মাৰ্কছ 60 আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। এতিয়া আমি প্ৰথম কুৱেশ্যন 1 নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া। 1 নম্বৰৰ অৰ্থাৎ 1 নম্বৰৰ আপোনালোকৰ 8টা কুৱেশ্যন শৰ্ট কুৱেশ্যন দিয়া থাকিব। প্ৰথম এই নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভংগীৰ প্ৰবক্তা হিচাপে তলৰ কোনগৰাকীক ভুলকৈ তালিকাভুক্ত কৰা হৈছে। 1 নম্বৰত আছিলে চাইমন, নেক্সট 2 নম্বৰত আছিলে স্মিথবাৰ্গ আৰু থমছন, 3 নম্বৰত LD হোৱাইট, তাৰপিছতে 4 নম্বৰ লোচাৰ গলিক্স। এইটো আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন 3 LD হোৱাইট। তাৰপিছতে আপোনালোকৰ বি নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে তলৰ কোনগৰাকীক লোক প্ৰশাসনৰ পিতৃ হিচাপে গণ্য কৰা হয়। ইয়াৰে আপোনালোকৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন 4। অপশ্যন 4টো হ'ব ৰাইট এনসাৰ। তাৰপিছতে নেক্সট কুৱেশ্যন চি নম্বৰটো দিয়া আছে যে বৈজ্ঞানিক পৰিচালনা শব্দটো প্ৰথমবাৰৰ বাবে মেক্সৱেৰ, FW টেইল, ভিনচেণ্ট ডি গৰ্নেই, লুইচ ব্ৰেণ্ডিছে ব্যৱহাৰ কৰিছিল। আপোনালোকৰ লুইচ ব্ৰেণ্ডেছ ইজ দ্য ৰাইট এনসাৰ হ'ব। আপোনালোকে লিখিব। শেষৰটো হ'ব ৰাইট এনসাৰ, লুইচ ব্ৰেণ্ডিছে ব্যৱহাৰ কৰিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন ডি নম্বৰটো দিয়া আছে যে প্ৰমোশ্যন পদোন্নতি শব্দটো প্ৰমোফাৰ নামৰ লেটিন শব্দৰ পৰা আহিছে, শুদ্ধ আৰু অশুদ্ধ। এইটো আপোনালোকৰ শুদ্ধ হ'ব। তাৰপিছতে নেক্সট ই নম্বৰ, মহিলাক বুৰঞ্জীৰ পৰা লুকুৱাই ৰখা হৈছে, এই উক্তিটো কোনে কৈছিল? উক্তিটো কৈছিল চিমন দে বিভৱাৰ। কোনে কৈছিল সেইটো ক'ব লাগে। ইয়াৰে কাৰেক্ট এনসাৰ হ'ব চেইলা ৰবথাম। তেওঁ এই কথাষাৰ কৈছিলে। তাৰপিছতে নেক্সট কুৱেশ্যন এফ নম্বৰটো দি আছে লোক ব্যৱস্থাপনাত 3E কি বুজায়? 3E বুজায় প্ৰথমটো ইকনমি, দ্বিতীয়টো আছে ইফিচিয়েন্সি এণ্ড ইফেক্টিভনেছ। তথাপি আপোনালোকৰ এইটো স্পেলিংবিলাক ভালকৈ জানি ল'ব। নেক্সট জি নম্বৰ, ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত লোকসেৱা আয়োগৰ গঠনৰ বিধান কৰা হৈছে? ইয়াতে কাৰেক্ট আনসাৰ যিটো আছে সেইটো হ'ব 315। তাৰপিছতে নেক্সট কুৱেশ্যন এইচ নম্বৰ। এইচ নম্বৰটো দিয়া আছে যে তলৰ কোনটো ৰিক্সৰ প্ৰিজমিড চালা মডেলৰ অতিক্ৰমণতাৰ বৈশিষ্ট্যৰ এটা দিশ নহয়? প্ৰথমটো স্বজন তোষণৰ নীতি, বহু সাম্প্ৰদায়িকতা, আংগিক সৰ্বস্বতা, বহুমান বিশিষ্টতা। কাৰেক্ট এনসাৰটো হ'ব অপশ্যন 3 ফৰ্মেলিমছ, আংগিক সৰ্বস্বতা। তাৰপিছতে নেক্সট কুৱেশ্যন। এইখিনি আছিলে আপোনালোকৰ 1 নম্বৰ 8টা কুৱেশ্যন। এতিয়া আমি 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰটো দিয়া আছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া যিকোনো 6টা। গোটেইখিনি পাই যাব আপোনালোকে এনসাৰ। প্ৰথমটো দিয়া আছে মানৱিক সম্পৰ্ক তত্ত্ব দুটা নীতি লিখা। মানৱিক সম্পৰ্ক তত্ত্বৰ দুটা নীতি হ'ল মানৱিক সম্পৰ্ক তত্ত্বৰ দুটা নীতি হৈছে কৰ্মচাৰীৰ মনোবল বৃদ্ধি, দ্বিতীয়তে আছে দলগত কামৰ গুৰুত্ব। এতিয়া আমি বি নম্বৰলৈ আহিছোঁ। বি নম্বৰটো দিয়া আছে ৰাজনীতি আৰু প্ৰশাসনৰ দ্বিবিভাজনৰ অৰ্থ কি? ৰাজনীতি আৰু প্ৰশাসনৰ দ্বিবিভাজনৰ অৰ্থ হৈছে
এইমতে নীতি তৈয়াৰ কৰা কাৰ্য আৰু সেই নীতি বাস্তৱায়ন কৰা প্ৰশাসনৰ কাৰ্য দুটা পৃথক হ'ব লাগিব। অৰ্থাৎ ৰাজনৈতিক নেতাসকলে নীতি নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে আছে প্ৰশাসকসকলে নীতি বাস্তৱায়ন কৰিব। তাৰপিছতে নেক্সট চি নম্বৰটো আছে সুপ্ৰশাসনৰ দুটা বাধা উল্লেখ কৰা। সুপ্ৰশাসনৰ দুটা বাধা হৈছে দুৰ্নীতি, তাৰপিছতে দ্বিতীয়তে হৈছে ৰাজনৈতিক হস্তক্ষেপ। নেক্সট ডি নম্বৰ বিষয়া প্ৰশাসনৰ দুটা সমস্যা উল্লেখ কৰা। বিষয়া প্ৰশাসনৰ আপোনালোকৰ দুটা সমস্যা হ'ব বাছনি পদ্ধতিৰ ত্ৰুটি, দ্বিতীয়তে আছে পদোন্নতি সমস্যা, জ্যেষ্ঠতা বা যোগ্যতা কেন্দ্ৰ কৰি বিবাদ সৃষ্টি। তাৰপিছতে নেক্সট ই নম্বৰ জ্যেষ্ঠতা নীতিৰ দুটা গুণ উল্লেখ কৰা। জ্যেষ্ঠতা নীতিৰ দুটা গুণ হৈছে স্থিৰতা আৰু ন্যায়, দ্বিতীয়তে আছে দ্বন্দ্ব কমে। নেক্সট এফ নম্বৰ নতুন লোক ব্যৱস্থাপনা আৰু নতুন লোকসেৱা দৃষ্টিভংগীৰ দুটা পাৰ্থক্য লিখা। নতুন লোক ব্যৱস্থাপনা আৰু নতুন লোকসেৱা দৃষ্টিভংগীৰ দুটা পাৰ্থক্য ইয়াত দিয়া আছে, আপোনালোকে লিখি ল'ব। নেক্সট আমি যি নম্বৰলৈ আহিছো। যি নম্বৰটো দিয়া আছে বৈজ্ঞানিক ব্যৱস্থাপনা দুটা মানৱীয় দিশ লিখা। বৈজ্ঞানিক ব্যৱস্থাপনা দুটা দিশ হয় কৰ্মচাৰীৰ প্ৰশিক্ষণ, কৰ্মচাৰীলৈ বৈজ্ঞানিক পদ্ধতিত যথাযথ প্ৰশিক্ষণ দিয়া, দ্বিতীয়তে সহযোগিতাৰ ওপৰত জোৰ, প্ৰবন্ধক আৰু কৰ্মচাৰী দুয়ে মিলি কাম কৰাত গুৰুত্ব দিয়া। এইচ নম্বৰ নেক্সট এইচ নম্বৰটো দিয়া আছে যে নতুন লোক প্ৰশাসন কি? নতুন লোক প্ৰশাসন হৈছে এটা দৃষ্টিভংগীৰ য'ত সামাজিক ন্যায়, সমতা, নাগৰিকৰ কল্যাণ আৰু জনসেৱাক প্ৰশাসনৰ প্ৰধান লক্ষ্য বুলি ধৰা হয়। তাৰপিছতে আৰু তলত লিখা আছে মূল কথা সমাজমুখী, লোকমুখী, ন্যায়মুখী প্ৰশাসন। নেক্সট কুৱেশ্যন আই নম্বৰটো দি আছে চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা এটা সদৃশ্য লিখা। ইয়াৰে এনচাৰটো আছে দুয়োৰে লক্ষ্য দক্ষ পৰিচালনা, সংগঠন চলোৱা, শৃংখলা ৰক্ষা কৰা আদি। দ্বিতীয়তে আছে ব্যৱস্থাপনা নীতি, একে পৰিকল্পনা, সংগঠন, নেতৃত্ব, সমন্বয়, নিয়ন্ত্ৰণ দুয়োত একেধৰণে ব্যৱহাৰ। নেক্সট কুৱেশ্যন আছে যে নম্বৰ মেক্স ইয়াৰৰ আমোলাতান্ত্ৰিক তত্ত্বৰ দুটা দিশ উল্লেখ কৰা। দুটা তত্ত্ব ইয়াতে লিখা আছে সুস্পষ্ট নিয়ম কানুন, দ্বিতীয়তে আছে ভূমিকা ভিত্তিক পদবী বিভাগ। এইখিনি আছিলে আপোনালোকৰ 2 নম্বৰৰ কুৱেশ্যন। বাকী এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছো। 3 নম্বৰ প্ৰথম কুৱেশ্যন দিয়া আছে লোকসেৱাত নিৰপেক্ষতা আৰু ইয়াৰ আগতে তলত দিয়াবোৰৰ ওপৰত চমু টকা লিখিব লাগে গোটেইখিনি লোকসেৱাত নিৰপেক্ষতা। গোটেইখিনি এনচাৰ আপোনালোকে একেবাৰে দি দিম, বেছি সময় হৈছে, ভিডিঅ'টো লং হ'ব সেইকাৰণে। প্ৰথম এ নম্বৰটো আছিলে লোকসেৱাত নিৰপেক্ষতা, বি নম্বৰটো আছে বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ মূল্যায়ন, তৃতীয়তে আছে লোক প্ৰশাসনত নাৰীবাদ, ডি নম্বৰটো আছে আধুনিক ৰাষ্ট্ৰত লোক প্ৰশাসনৰ গুৰুত্ব, প্ৰৱেশনৰ পৰোক্ষ পদ্ধতিৰ আসোঁৱাহসমূহ। আসোঁৱাহ শব্দৰ অৰ্থ হৈছে ত্ৰুটি বা ভুল। আসোঁৱাহ শব্দৰ অৰ্থ হৈছে ভুল, ত্ৰুটি বা সমস্যা। ঠিক আছে। নেক্সট আছে লোক প্ৰশাসনৰ বিভিন্ন দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্যসমূহ লিখা। সুপ্ৰশাসনৰ বৈশিষ্ট্যসমূহ হেনৰী ভেইলৰ সনাতন তত্ত্ব। এইখিনি এনচাৰসমূহ চাব। প্ৰথমটো আছিলে এ নম্বৰ লোকসেৱাত নিৰপেক্ষতা। আপোনালোকে লিখিব লোকসেৱাত নিৰপেক্ষতা বুলিলে জনসেৱাকাৰীজনক কোনো ৰাজনৈতিক দল, ধৰ্ম, জাতি বা ব্যক্তিগত পক্ষপাত নৰখাকৈ সকলো নাগৰিকক সমানভাৱে বা সমসেৱা প্ৰদান কৰাক বুজায়। এনেধৰণে আছে, আপোনালোকে চাই যাব। নেক্সট আছিলে বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ মূল্যায়ন। বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ লক্ষ্য আছিল কাৰ্যদক্ষতা বৃদ্ধি, সময় বচোৱা আৰু উৎপাদনশীলতা বঢ়োৱা। তাৰপিছতে এডভান্টেজ কিছুমান দিয়া আছে, লিমিটেশ্যনছো দিয়া আছে, অসুবিধা সুবিধা। নেক্সট আছিলে চি নম্বৰ লোক প্ৰশাসনত নাৰীবাদ বা নাৰীবাদী।
সো ইয়াৰে আনসাৰটো আছে আপোনালোকে চাই ল'ব যে লোক প্ৰশাসনত নাৰীবাদী মানে মহিলা আৰু পুৰুষৰ সমান অধিকাৰ সুযোগ আৰু অংশগ্ৰহণ নিশ্চিত কৰা আৰু প্ৰশাসনক লিংগ সংবেদনশীল কৰা মূল দিশসমূহ দিয়া আছে চাই ল'ব তাৰপিছতে ২ নম্বৰটো আছিলে আধুনিক ৰাষ্ট্ৰত লোক প্ৰশাসনৰ গুৰুত্ব আধুনিক ৰাষ্ট্ৰ চলাই নিবলৈ লোক প্ৰশাসন হৈছে মূল ভিত্তি মূল দিশসমূহ নীতি বাস্তৱায়ন উন্নয়ন কাৰ্য সম্পাদন আইন শৃংখলা ৰক্ষা জনসেৱা প্ৰদান তাৰপিছতে আকৌ নেক্সট আছে ই নম্বৰটো আছে প্ৰৱেশনৰ পৰখ পদ্ধতিৰ অসুবিধাসমূহ বা লিমিটেশ্যনসমূহ সো সময় বেছি লাগে বেহুগা বে তাৰপিছতে আছে শ্ৰেষ্ঠ প্ৰাৰ্থী নাচা নকৰি পাবৰ সম্ভাৱনা বেহিক প্ৰভাৱ বা লবিং সম্ভাৱনা নেক্সট আছে এফ নম্বৰ অভিন্ন দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ পাৰ্থক্য সো পাৰ্থক্যখিনি ইয়াতে লিখা আছে নেক্সট আছিলে ২ নম্বৰ সুপ্ৰশাসনৰ বৈশিষ্ট্যসমূহ এইটো খুবেই ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট হয় আপোনালোকে চাব বৈশিষ্ট্যসমূহ স্বচ্ছতা চৰকাৰী কাম কৰ্ম খোলা মেলা জবাবদিহিতা ৩ নম্বৰ আইনৰ শাসন ৪ নম্বৰ দক্ষতা ৫ নম্বৰ লোক অংশগ্ৰহণ নাগৰিকৰ মতামতক মূল্য দিয়া সমতা দূৰদৰ্শিতা আদি নেক্সট ২১ নম্বৰ হেনৰি ফেইলৰ সনাতন তত্ত্ব সো মূল নীতিসমূহ আছে কামৰ বিভাজন ক্ষমতা আৰু দায়িত্ব শৃংখলা এক আদেশ নীতি এক দিশ এক লক্ষ্য শৃংখলাবদ্ধ আদেশ আদি সো এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4 লৈ আহিছো সো আপোনালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই নম্বৰ লৈ আহিছো লোক প্ৰশাসন কি অধ্যয়নৰ বিষয় হিচাপে ইয়াৰ উৎপত্তি আৰু বিকাশ আলোচনা কৰা সো প্ৰথম ৪ নম্বৰ এ নম্বৰ উত্তৰবিলাক দিয়া আছে আপোনালোকে চাই ল'ব লোক প্ৰশাসনৰ উৎপত্তি সম্পৰ্কে ইয়াতে ভালদৰে লিখা আছে তাৰপিছতে নেক্সট লোক প্ৰশাসনৰ বিকাশ সম্পৰ্কে ভালদৰে লিখা আছে ইয়াতে নেক্সট বি নম্বৰ মানৱিক সম্পৰ্ক তত্ত্বটোৰ সমালোচনাত্মক মূল্যায়ন কৰা মানৱিক সম্পৰ্ক তত্ত্বটো সো বি নম্বৰটো আছে হিউম্যান ৰিলেশ্যনছ থিয়ৰী সমালোচনাত্মক মূল্যায়ন সো ইয়াৰে এনসাৰটো চাই ল'ব উপকাৰিতা আছে তাৰপিছত অসুবিধা বা সমালোচনা সো সমালোচনাৰ বিশেষ গুৰুত্ব সম্পৰ্কে লিখিব লাগিব যেহেতু কুৱেশ্যনটো সমালোচনাৰ বিষয়ে আছে সো নেক্সট কুৱেশ্যন ৩ নম্বৰ প্ৰশিক্ষণ কি ইয়াৰ প্ৰকাৰসমূহ কি কি ইয়াৰ যিকোনো এটাৰ বিষয়ে আলোচনা কৰা সো ৩ নম্বৰটো ইয়াতে আছে প্ৰশিক্ষণ কি প্ৰশিক্ষণৰ প্ৰকাৰসমূহ কোচিং জব ৰিলেশ্যন ইণ্টাৰ্ণশ্বিপ মেণ্টৰিং অফ দ্য জব ট্ৰেইনিং ক্লাছৰুম ট্ৰেইনিং ৱৰ্কশ্বপ সেমিনাৰ্ছ সিমুলেশ্যন ৰল প্লেয়িং অন দ্য জব ট্ৰেইনিঙৰ ব্যাখ্যা এক্সাম্পল যিকোনো এটাৰ বিষয়ে যিহেতু লিখিব লাগে গতিকে এটাৰ বিষয়ে লিখা আছে ইয়াৰে উপকাৰিতাসমূহ প্ৰেক্টিকেল স্কিল বৃদ্ধি সময় আৰু দুই সংৰক্ষণ বাস্তৱ ক্ষেত্ৰত অভিজ্ঞতা লাভ অসুবিধা কিছুমান দি আছে নেক্সট ২ নম্বৰ নতুন লোক ব্যৱস্থাপনা কি ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা সো ২ নম্বৰটো ইয়াতে লিখা আছে এনসাৰবিলাক দি আছে চাই ল'ব NPMৰ বৈশিষ্ট্য বা উল্লেখযোগ্য বৈশিষ্ট্য চিটিজেন প্ৰাইভেটাইজেশ্যন পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ই গভাৰ্নেন্স এণ্ড ডিজিটেলাইজেশ্যনছ এনেধৰণে দিয়া আছে সো একেবাৰে শেষৰ কুৱেশ্যন ফ্ৰেডৰিকছৰ পৰিৱেশগত দৃষ্টিভংগীটো মূল্যায়ন কৰা সো এনসাৰটো চাই ল'ব ই নম্বৰ কোনো দেশৰ প্ৰশাসক বুজিবলৈ সেই দেশৰ সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক পৰিৱেশ বুজা অত্যন্ত প্ৰয়োজন মানে প্ৰশাসন সমাজৰ পৰিৱেশৰ ফলাফল উপকাৰিতাৰ বিষয়ে ইয়াতে দিয়া আছে তাৰপিছতে সমালোচনা উইকনেছ সো এইখিনি আছিলে আপোনালোকৰ এনসাৰ সো আপোনালোকৰ কুৱেশ্যন ইমানখিনি আছিল গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব